হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ? সকলোলৈ বিহুৰ শুভেচ্ছা জনালোঁ। আপোনালোকৰ লগতে আপোনালোকৰ পৰিয়ালৰ সকলোকে হিয়া ভৰা শুভেচ্ছা জনালোঁ দেই ভোগালী বিহুৰ। আশা কৰোঁ সকলোৰে এই বছৰটো যাতে ভালে ভালে যায় আৰু যিমান পাৰে সুখ শান্তিৰে আগুৱাই গৈ থাকক আৰু মিলিজুলি। কি কয়? এতিয়া হৈছে বজাৰৰ টাইম আৰু দুনিয়াই বজাৰত দেখিছেনে? পইচা থাকিলে আৰু বজাৰ কৰি থাকক আৰু এফালৰ পৰা উৰুৱাই থাকক আৰু এটা ভেলাঘৰৰ দাম 5,000, 4,000, 3,000, 2,000, 200 টকীয়াটো 2 মিনিটতে শেষ হৈ যাব জ্বলালে, গম পায়নে? এইবিলাক পিঠা পনা মই বাৰু পিঠা ঘৰতে বনালোঁ। সেয়া তালে মানে অলপমান ভিডিঅ'ও বনালোঁ আৰু গুড় আনিলোঁ, নাৰিকল আনিলোঁ, এইবিলাক কিবা কিবি খুচকুচি আৰু বৰা চাউল, জহা চাউল এইবিলাক আনিলোঁ আৰু এই দৈ টেকেলি এটা আনিছিলোঁ। দৈ টেকেলিটো ইমানেই সোৱাদ নহয়, বহুত ভাল। গুৱাহাটী ফাৰ্ম গেটত ইমান ধুনীয়া বিহু মেলা বহে প্ৰত্যেক বছৰে। আপোনালোকে গুৱাহাটীবাসী যায়নে নাযায় জনাব দেই। মই জানো প্ৰায়ভাগে আহে, নহাকৈ নাথাকে বাৰু। বাহিৰৰখিনিতো অহা অলপ দিগদাৰ হৈ যায়, কিন্তু গুৱাহাটীৰ মানুহখিনিৰ কাৰণে ভাল আৰু, হয়নে নহয়? আপোনালোকে ঘৰত পিঠা পনা বনালে নাই জনাবচোন। আজিতো আৰু উৰুকা বজাৰ লাগি গৈছে, একদম পূৰা একদম ভিৰ বজাৰত। এয়া চিৰা, গুড়, পিঠা, লাড়ু কি খায় আৰু। অসমত আৰু বিহু বুলি ক'লে আৰু অসমীয়া মানুহ পগলা আমি চব, হয়নে নহয় কওকচোন? কিন্তু এইবাৰ বিহু আমাৰ একদম উৰুঙা, হয়নে নহয়? কিয় কওকচোন? জুবিন দা অবিহনে জানো বিহু উদযাপন কৰাটো অলপ টানেই। তাৰ উপৰিও মানুহে এতিয়া কি কৰিব, আগুৱাইতো যাব লাগিব সকলো। সেইকাৰণে আৰু অলপ চলপকৈ আৰু কৰিবতো লাগিব। তাৰ উপৰিও যিমান পাৰে বিহুত একপাক চবেই যাবলৈ চেষ্টা কৰিব জুবিন দাৰ ওচৰলৈ। ময়ো চেষ্টা কৰিম যাবলৈ। দেখিছেনে এইবিলাক? আজিকালি পইচাহে কথা। লাড়ু, পিঠা এইবিলাক ঢেৰ কিবা কিবি ওলায়। একদম খচখচাইছে ডিঙিটো, জানেনে? ক্ৰীম চব এনেকৈ ক্ৰীমখিনিৰ লগত খেলিয়ে ভাল লাগিছে মোৰ। এয়া হাজবেণ্ডে টোপোলা লৈ ল'লে আৰু মই বেছি লোৱা নাই, অলপ চলপ জহা চাউল ল'লোঁ। সৰু জহা চাউলটো খাই ইমান ভাল লাগে, কিন্তু কিলো সুধিলোঁ 180 টকা, কোনোবাই 200 টকা এনেকৈ। আৰু জহা বৰা ধান আনিছিলোঁ, সেয়া লৈছে 120 টকা লৈছে কিলো। এইবিলাক বস্তুৰ দাম কিন্তু বহুত, কিন্তু ভাল বস্তু আৰু বিকে দিয়কচোন। আৰু এইবিলাক দিছেনে গুড়ৰ। আগতে আমি ককাহঁতে নিজেই খেতি কৰে গুড়ৰ, কুঁহিয়াৰ খেতি কৰি কুঁহিয়াৰ পেৰি কি ধুনীয়া লাগে। আজিকালি আৰু সেইবোৰ দিন নাই আৰু, পইচা দিলেহে চব আৰু, হয়নে নহয়? বিহুত এতিয়া আৰুতো সকলোৱে আজি আৰু উৰুকাৰ দিনাখন গোটেই ৰাতি সকলো পৰিয়ালৰ মানুহ মিলি একেলগে খোৱা যায় এসাঁজ। কিন্তু এইবাৰ মই আৰু ঘৰ যোৱা নহ'ব, ছোৱালী পৰীক্ষা আছে। এইটো কলা বৰাটো কোনে কোনে খাইছে জনাবচোন, বহুত ভাল লাগে খাই। কাঠআলু অলপো ল'লোঁ, কাঠআলুটো খাই ভাল লাগে। আকৌ মিঠা আলু লৈছিলোঁ। এয়া চব দাদা কেইজনে নহয়, তামোল 3টা ফ্ৰী দিছে মোক। কৈছে লৈ যাওক বোলে। ভিডিঅ' বনাই থকা দেখি পেলাই ক'লে বোলে লৈ যাওক আপুনি। হাজবেণ্ডে টোপোলা লৈ ল'লে আৰু মোক যিখিনি লাগে মই সেইখিনি বজাৰ কৰিছোঁ আৰু। এয়া বেয়া গৈছে দেখিছেনে গৰিলা টপকৈ গৈছে। মই বজাৰ চব দি দিছোঁ, একদম হাঁহি ফটো ভিডিঅ' কৰিছে ন আপোনালোকৰ গৰিলা। এইজনী ছোৱালীটো আৰু ভিডিঅ' দিছিলোঁৱে, বৰ মৰম লগা সৰু ছোৱালী। এই বয়সতো মানে মাক দেউতাকে কিয় জানো এনেকুৱা ল'ৰা ছোৱালীবিলাকক মানে কাম কৰিব লগাইছে ন, মই বুজি নাপাওঁ। ইমান মৰম লগা ছোৱালীজনীৰ কথা বতৰাবোৰ দেখিয়ে বেয়া লাগে। কিন্তু মৰমতে চক, পইচা নলয়। পইচা লৈছে যদিও আপোনাৰ পইচা বিনিময়ে তাই বস্তুটো দিহে এৰিলে। পিছত আকৌ মাতি পেলাই মই কিবা এটা কিনি দিলোঁ, তেতিয়াহে লৈছে। নলয়, জোৰ কৰি লৈ আহিছোঁ। সেইকেইটা বজাৰ লৈ আহিলোঁ আৰু সৰু সুৰাকৈ ভিডিঅ'ও কৰা গ'ল। হেৰিটো দৈ টেকেলি আহিব দেই বিহু খাবলৈ মোৰ ঘৰলৈ। এয়া এইটো ভেলাঘৰৰ দাম 10,000 টকা বোলে। মই আচৰিত হৈ গ'লোঁ জানেনে, 10,000 টকা বুলি কোৱাৰ লগে লগে। আৰু একদম আৰু বজাৰ চজাৰ লৈ মেলি এতিয়া ঘৰলৈ ৰাওনা হ'লোঁ আৰু। মই কি আনিলোঁ আপোনালোকৰ ঘৰত গৈ দেখাই আছোঁ দেই, চাই থাকিব। এয়া আনিছোঁ দৈ টেকেলি, নাৰিকল এটা, কাঠআলু, এয়া তামোলকেইটা ফ্ৰী দিয়া দাদাকেইটাই, নাৰিকল লাডু কেইটামান আনিছোঁ, গুড়, তিল আৰু জহা চাউল। বৰা চাউলটো দাদা খালোঁ নেকি। বাই বাই, ভালে থাকক সকলোৱে, ভালকৈ বিহু উদযাপন কৰক। বাই বাই।